এটা ৰেন্দা ৰেন্দি পিতেকে কৈছিলে হেনো মিয়াখিনি হেনো বোলে ভাঙৰ বেপাৰ কৰে, ডাকচৰ বেপাৰ কৰে, বেহাৰ বেপাৰ কৰে বোলে, দেশ ব্যৱসায়ী কৰে বোলে সিহঁতি বোলে। সেই ৰেন্দাটোক ক'ব বিচাৰোঁ, এই ৰেন্দা তহঁতৰ ওচৰলৈ পৰিচয় লৈছোঁ, চাই ল তহঁতৰ হিন্দু সমাজৰ মানুহখিনিও যে লোচা বেচা কামত যে লিপ্ত হৈ দেহ বেপাৰ কৰে যে, ছোৱালীবিলাক নি মাইকীবিলাক নিজে বিক্ৰী কৰি টকা লয়, এই চাই ল তহঁতৰ প্ৰমাণ সহকাৰে লৈ আনিছোঁ। আৰু ভাঙৰ বেপাৰ কৰে চা, বস্তাই বস্তাই ভাং ওলাইছে গাড়ীৰ পৰা, চাই ল। এইবোৰ মিয়া মানুহৰ পৰিচয় নহয়। এতিয়া প্ৰতিদিনে মূল্য বৃদ্ধি বঢ়া নিচিনাকৈ দেশ ব্যৱসায়ী, চোৰ ডকাইত, ডাক মাফিয়া, গাঞ্জা এইবিলাক কেৱল অকল হিন্দু সমাজৰ ব্যক্তিসকলেহে কৰি আছে। এয়া মিয়া মুছলমানৰ পৰিচয় নহয়। ৰেন্দা ৰেন্দি পিতেক।